আত্মহত্যা সুইসাইড 2023 বৰ্ষত NCRBৰ মতে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ মতে 13,000 শিশুৱে 2023 চনত সুইসাইড কৰিছে আত্মহত্যা কৰিছে আৰু এটা তথ্য দিছো যে প্ৰায় 1,70,000 মানুহে 2022 চনত আত্মহত্যা কৰিছে ভাৰতবৰ্ষত আজি এই বিষয়টো অকণমান আলোচনা কৰিবৰ বাবে মই আপোনালোকৰ সন্মুখলৈ আহিছো প্ৰিয় দৰ্শক নমস্কাৰ মই অশোক কুমাৰ নাথ NCRBৰ তথ্য নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰৰ তথ্য মতে 2023 বৰ্ষত ভাৰতবৰ্ষত 13,000 শিশুৱে আত্মহত্যা কৰিছে তথ্যখিনি এনেকুৱা ক্লাছ 9 ৰ পৰা 10 লৈ যিখিনি ক্লাছ 9 ৰ পৰা 10 লৈ সেই তথ্যটো হৈছে 23.9% আৰু যদি আমি সংখ্যাটোলৈ যাওঁ 3,107 জনে আত্মহত্যা কৰিছে ক্লাছ 6 ৰ পৰা 8 পৰ্যায়ত আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 2,340 11 ৰ পৰা 12 ৰ সেই সময়ছোৱাত সেই সময়খিনিৰ ছাত্ৰ-ছাত্ৰী আত্মহত্যা কৰিছে 2,067 আচৰিত হ'ব কথাটো বৰ আচৰিত ধৰণৰ যে ক্লাছ 1 ৰ পৰা ক্লাছ 5 ৰ আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ভাৰতবৰ্ষত 2023 চনত 1,885 নো এডুকেশ্যন তেনেকুৱা ছাত্ৰ-ছাত্ৰী আছে 1,495 গ্ৰেজুৱেট এণ্ড এবভ স্নাতক পৰ্যায়ৰ বা স্নাতকৰ বা তাৰ ওপৰত 676 গৰাকী ছাত্ৰ-ছাত্ৰী আত্মহত্যা কৰিছে 2023 বৰ্ষত এই যে ছাত্ৰ-ছাত্ৰীসকলে আত্মহত্যা কৰিছে তেওঁলোক ইমান মানসিকভাৱে দুৰ্বল কেনেকৈ হৈছে তেওঁলোকক আমি শক্তিশালী কৰিব পাৰা নাই নেকি আৰু জীৱনটোৰ উদ্দেশ্যটো তেওঁলোকৰ সন্মুখত আমি ভুলকৈ উত্থাপন কৰিছো নেকি এই ধৰণৰ প্ৰশ্নখিনি আমাৰ মনলৈ আহিছে জীৱনটো আচলতে কি আমি যে পৃথিৱীত জন্ম ললো আমাৰ জীৱনটোৰ উদ্দেশ্য কি এই কথাখিনি আমাৰ অভিভাৱক আৰু শিক্ষাগুৰুসকলে ভালদৰে বুজাই যদি দিয়া হয় তেতিয়াহ'লে সেই ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় মানসিকভাৱে শক্তিশালী হ'ব পৰাৰ এটা ৰাস্তা মুকলি হ'লহেঁতেন কিন্তু মই ইয়াৰ দ্বাৰা এইটো কোৱা নাই যে তেওঁলোকক সেই জ্ঞানখিনি অভিভাৱক বা শিক্ষাগুৰুৱে দিয়া নাই কিন্তু কেনেবাকৈ কোনোবাখিনি তেওঁলোক তাৰ পৰা বঞ্চিত হৈছে যে জীৱনটোৰ উদ্দেশ্য কি জীৱনটোৰ উদ্দেশ্যটো এইটো নহয় যে কেৱল আমি 99%ৰ দৌৰত আমি দৌৰিব লাগিব কিন্তু নো এডুকেশ্যন যিসকল ছাত্ৰ-ছাত্ৰীৰ কোনো শিক্ষা নাছিলে যিসকলে শিক্ষা গ্ৰহণই কৰা নাছিল তাতোতো এটা পাৰ্চেণ্টেজ আছে 1,495 গৰাকী ছাত্ৰ-ছাত্ৰী আত্মহত্যা কৰিছে নো এডুকেশ্যন যাৰ যিয়ে কোনো শিক্ষাই গ্ৰহণ কৰা নাছিলে গতিকে এই গোটেই কথাখিনি বৰ চিন্তনীয় গতিকে এই যে এই ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা যাতে 2024 চনত নঘটে তাৰ বাবে আমি প্ৰতিগৰাকী অভিভাৱিকা শিক্ষাগুৰু লগতে আমাৰ গোটেই এডুকেশ্যন সিস্টেমটো সোশিয়েল সিস্টেমটো সুস্থ হোৱাটো অত্যন্ত জৰুৰী আমাৰ পাঠ্যক্ৰমত আমি এনেকুৱা ধৰণৰ পাঠ আমি অন্তৰ্ভুক্ত কৰা উচিত যিবোৰ পাঠে ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে শক্তিশালী হ'বলৈ সেই সৰুৰে পৰা শিকায় এতিয়া চিন্তনীয় কথাটো হ'ল কি প্ৰাইমেৰী শাখাত ক্লাছ 1 ৰ পৰা ক্লাছ 5 লৈ সেই ছাত্ৰ-ছাত্ৰীসকলে আত্মহত্যা কৰাৰ এই দুঃসাহসটো কৰিছে কিয় কৰিছে গতিকে এই ধৰণৰ কথাখিনি আমি খুব ভালদৰে আচলতে পৰ্যবেক্ষণ কৰা অত্যন্ত দৰকাৰ যে আমি ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে শক্তিশালী হোৱাৰ আমি পাঠদান কৰিব লাগিব তেওঁলোকক মানসিকভাৱে শক্তিশালী হোৱাৰ এটা পৰিবেশ এটা দিব লাগিব গতিকে আমাৰ অভিভাৱকসকলে অধ্যয়ন কৰাটো অত্যন্ত দৰকাৰ তেওঁলোকে যদি অধ্যয়ন কৰে অধ্যয়ন পুষ্ট হয় তেতিয়াহ'লে নিজৰ সন্তানক মানসিক
আহাৰ দিব পাৰিব মানসিক খুৰাকৰ বাবে যিখিনি প্ৰয়োজনীয় বস্তু যিখিনি কথা সেই কথাখিনি শিকাব পাৰিব গতিকে এই ক্ষেত্ৰত অভিভাৱক অভিভাৱিকাসকল কিন্তু শক্তিশালী হোৱা মানসিকভাৱে শক্তিশালী হোৱাটো অত্যন্ত জৰুৰী বহুত ব্যস্ততাৰ মাজতো আপোনালোকে আপোনালোকৰ সন্তানক সময় দিব লাগিব আমাৰ শিক্ষাগুৰুসকলেও অত্যন্ত সতৰ্কতাৰে ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা শিক্ষা দিব লাগিব যাতে ছাত্ৰ ছাত্ৰীসকলে মানসিকভাৱে শক্তিশালী হয় চাকৰিটা আমি জীৱনত যোগাৰ কৰি ল'ব পাৰিম যিকোনো প্ৰকাৰে পাৰিম যদি আমি এজন প্ৰকৃত মানুহ হওঁ সুস্থ মানুহ হওঁ শাৰীৰিকভাৱে আৰু মানসিকভাৱে যদি এগৰাকী সুস্থ মানুহ হওঁ তেন্তে যিকোনো এটা চাকৰি কৰি যিকোনো ব্যৱসায় কৰি বা যিকোনো এটা পথেৰে তেওঁ ইনকাম কৰি ল'ব পাৰিব কিন্তু মানসিকভাৱে শক্তিশালী হোৱাটো অত্যন্ত জৰুৰী গতিকে আমি এনে ধৰণৰ আমি কথাবিলাক চিন্তা কৰিব লাগিব যাতে ছাত্ৰ ছাত্ৰীসকলে মানসিকভাৱে শক্তিশালী হ'ব পাৰে এটা শেহতীয়া এটা তথ্য আপোনালোকক দিব খুজিছোঁ যে ৰাজস্থানৰ কোটাত য'ত প্ৰায় 29 গৰাকী প্ৰায় নহয় এটো একেবাৰে শুদ্ধ তথ্যটো যে 29 গৰাকী ছাত্ৰ ছাত্ৰীয়ে কোটাত ৰাজস্থানৰ কোটাত নীট জেডব্লিউ এইবোৰ পৰীক্ষাৰ প্ৰিপাৰেচনৰ কাৰণে প্ৰস্তুতিৰ কাৰণে যোৱা প্ৰায় 29 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছে 2023 বৰ্ষত কিমান দুৰ্ভাগ্যজনক ঘটনা সেইবোৰ ছাত্ৰ ছাত্ৰী খুব প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী তেওঁলোকে নীট জেডব্লিউ পৰীক্ষাৰ কাৰণে তেওঁলোকে প্ৰস্তুতিৰ কাৰণে গৈছে আৰু সেই সকল ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰাও 29 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছে গতিকে এই বেমাৰটো যে এই ৰোগটো আমি নিবাৰণ কৰিবলৈ আমি আসলে প্ৰত্যেকই আমি সমুখলৈ ওলাই আহিব লাগিব আমাৰ চৰকাৰ লগতে আমাৰ সমাজ সকলো সাধাৰণ জনতা চৰকাৰ আমি সকলোৱে মিলি আমি এনে ধৰণৰ কথাবিলাক আমি পৰ্যালোচনা কৰা উচিত যাতে আমি এই ধৰণৰ আমি মানসিক যেটো ৰোগ এই ধৰণৰ যেটো দুৰ্ভাগ্যজনক ঘটনা এইবোৰ যাতে ৰোধ কৰিব পৰাকৈ আমি বিভিন্ন ধৰণৰ আলোচনা বিভিন্ন ধৰণৰ আমি স্কুল কলেজত বিভিন্ন ধৰণৰ আমি কথা বতৰা এই ধৰণৰ কথাখিনি পাতি আমি যাতে ছাত্ৰ ছাত্ৰীসকলক আমি মানসিকভাৱে শক্তিশালী কৰিব পাৰো আৰু আমাৰ ঘৰখনে হৈছে পঢ়াশালী ঘৰখনে আমাৰ প্ৰথম পঢ়াশালী গতিকে এই ক্ষেত্ৰত অভিভাৱক অভিভাৱিকা সকলো মানসিকভাৱে অত্যন্ত শক্তিশালী হ'ব লাগিব তেওঁলোকে ঘৰত এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰক যাতে ছাত্ৰ ছাত্ৰীসকল নিজৰ সন্তানসকল যাতে মানসিকভাৱে শক্তিশালী হ'ব পাৰে মানসিকভাৱে আমি কেনেকৈ শক্তিশালী হ'ম যদি আমি এটা খুব শৃংখলিত জীৱন যাপন কৰোঁ আমাৰ অভিভাৱক অভিভাৱিকসকলে মাক দেউতাকে যদি এটা শৃংখলিত জীৱন যাপন কৰে ৰাতিপুৱা সোনকালে উঠিলে যোগা প্ৰাণায়াম ধ্যান এই ধৰণৰ কামখিনি কৰিলে খোজ কঢ়া এই ধৰণৰ কামখিনি যদি আমাৰ অভিভাৱকসকলে কৰে তেতিয়া কি হ'ব তেওঁলোকক দেখি সন্তানসকলেও সেই ধৰণৰ কামখিনি কৰিবলৈ সৰুৰে পৰা অভ্যাস কৰিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে সৰুৰে পৰাই যোগা মেডিটেশ্যন ধ্যান খোজ কঢ়া যিকোনো ব্যায়াম খেলা ধূলা এই কামখিনি সুস্থভাৱে কৰি আছে খুব সদায় কৰি গৈছে তেওঁলোক সদায় মানসিকভাৱে শক্তিশালী হ'ব গতিকে খুব অত্যন্ত দুৰ্ভাগ্যজনক এই ঘটনাবিলাক যাতে আমাৰ সমাজত নঘটে গতিকে আমি সমাজখনক কেনেকৈ সলনি কৰিব পাৰিম প্ৰথমে যদি আমাৰ নিজৰ ঘৰখনক সলনি কৰিব পাৰো গতিকে আজিৰ এই যেটো এই ভিডিঅটোৰ জৰিয়তে মই এইটোৱেই সমাজলৈ এটা বাৰ্তা দিব খুজিছো যে আমি প্ৰতিগৰাকী ব্যক্তিয়ে মানসিকভাৱে সুস্থ হোৱাটো অত্যন্ত জৰুৰী আৰু ইয়াৰ বাবে আমি কেনেকৈ আমি প্ল্যানিং কৰিব পাৰো চৰকাৰ বা আমাৰ সাধাৰণ জনতাই আমি কেনেকৈ প্ল্যানিং কৰিব পাৰো বিদ্যালয় মহাবিদ্যালয় সকলোৱে মিলি আমি এনেকুৱা ধৰণৰ আমি প্ল্যানিং কৰিব লাগিব যাতে আমি সমাজখনক যাতে আমি মানসিকভাৱে সুস্থ কৰি তুলিব পাৰো গতিকে এয়া অত্যন্ত দৰকাৰ আৰু ছাত্ৰ ছাত্ৰীসকলক সৰুৰ পৰা প্ৰাৰ্থনা মেডিটেশ্যন যোগা শাৰীৰিক পৰিশ্ৰম এইবোৰ যদি আমি ছাত্ৰ ছাত্ৰীসকলক সন্তানসকলক কৰিবলৈ শিকাও তেতিয়াহলে তেওঁলোক মানসিকভাৱে সুস্থ হ'ব শক্তিশালী হ'ব আৰু আমাৰ অভিভাৱকসকলে আৰু শিক্ষাগুৰুসকলে জীৱনটো আসলতে কি জীৱনৰ উদ্দেশ্য কি আমি সুস্থভাৱে এটা কেনেকৈ জীৱন যাপন কৰিব পাৰো গতিকে ছাত্ৰ ছাত্ৰীসকলক যদি জীৱনৰ উদ্দেশ্যটো ভালদৰে বুজাই দিয়া হয় যে কেৱল এটা চাকৰিৰ পিছত দৌৰা কেৱল ধন টকা পইচাৰ পিছত দৌৰাটো এটা জীৱন হ'ব নোৱাৰে সেইটো একেবাৰে জীৱন নহয় জীৱন হৈছে যে আমি কেনেকৈ আমি এই বসুন্ধৰাত আমি সুস্থভাৱে আনন্দৰে
আমি সুখেৰে জীয়াই থাকিব পাৰোঁ, শান্তিৰে জীয়াই থাকিব পাৰোঁ, এই উদ্দেশ্যটো যে এই লক্ষ্যটো আমি সন্তানসকলক, আমি ছাত্ৰ ছাত্ৰীসকলক খুব সুন্দৰভাৱে বুজাই দিয়াটো অত্যন্ত জৰুৰী। খেলা ধূলা, সংগীত, নৃত্য, এই ধৰণৰ কামবিলাক যদি আমি ছাত্ৰ ছাত্ৰীসকলক সৰুৰ পৰাই কৰাব পাৰোঁ, আৰু আমাৰ ভাৰত চৰকাৰে অত্যন্ত চেষ্টা কৰিছে যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে যাতে তেওঁলোকক শিক্ষা দিবলৈ স্কুললৈ যাতে নিব পৰা যায়, এই ধৰণৰ গোটেই কামখিনি খুব কষ্টৰে তেওঁলোকে ভাৰত চৰকাৰে কৰিছে, আৰু এই ক্ষেত্ৰত যাতে আৰু তেওঁলোক সফল হ'ব পাৰে, গতিকে ইয়াকে কামনা কৰিছোঁ। গতিকে এখন ঘৰ এখনৰ পৰাই আচলতে আমি প্ৰথম আৰম্ভ কৰিব লাগিব, এখন বিদ্যালয়ৰ পৰাই আমি এই আমাৰ যিটো জাৰ্ণি, এই জাৰ্ণিটো আৰম্ভ কৰিব লাগিব। গতিকে আমি অনুৰোধ কৰিম আমাৰ অভিভাৱকসকলক, আমাৰ শিক্ষাগুৰুসকলক, যাতে মানসিক খোৰাক, মানসিক স্বাস্থ্যটো ভাল কৰিবৰ কাৰণে আমি কি ধৰণৰ আমি ব্যৱস্থা কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকলক কিতাপ পঢ়া, কিতাপ অধ্যয়ন কৰাটো, গ্ৰন্থ অধ্যয়ন কৰাটো একদম খুব বাধ্যতামূলক হিচাপে তেওঁলোকক এই অভ্যাসটো কৰাওক সৰুৰে পৰাই। আৰু ছাত্ৰ ছাত্ৰীয়ে যদি গ্ৰন্থ অধ্যয়ন কৰে, যে গ্ৰন্থ অধ্যয়নৰ পৰাই তেওঁলোকে কিতাপৰ পৰাই তেওঁলোকে বহুত চিন্তাৰ খোৰাক পাব। গতিকে আমাৰ অভিভাৱকসকলে ঘৰত কিতাপ পঢ়াৰ অভ্যাসটো কৰক। আপোনালোকে অত্যন্ত কামৰ ব্যস্ততাৰ মাজত থাকে জানো, তাৰ মাজতে হাতত এখন আজৰি সময়ত কিতাপ তুলি লওক। আপোনালোকক হাতত কিতাপ তুলি ল'লে ছাত্ৰ ছাত্ৰীসকলে হাতত কিতাপ তুলি ল'ব। গতিকে মই এই অনুষ্ঠানটোৰ জৰিয়তে যিসকল অভিভাৱক অভিভাৱিকাই এই অনুষ্ঠানটো চাই আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানটো চাই আছে, মই আপোনালোক সকলোকে অনুৰোধ কৰিম, কাৰণ 2022 যিটো তথ্য যে 1,70,000 লোকে ভাৰতবৰ্ষত আত্মহত্যা কৰিছে, গতিকে শুনি আচৰিত হোৱা কথা। গতিকে অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। গতিকে আমি সকলোৱে আমি মিলি আমি মানসিক স্বাস্থ্যটো আমি অত্যন্ত শক্তিশালী কৰিব লাগিব। গতিকে আমি এই বাৰ্তাটো আমি ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোৰে কাৰণে আমি দিছোঁ যে মানসিকভাৱে সুস্থ এগৰাকী যদি মানসিকভাৱে সুস্থ হয়, তেতিয়াহ'লে তেওঁ জীৱনটোৰ উদ্দেশ্যটো তেওঁলোকে বুজি পাব, উদ্দেশ্যৰ লক্ষ্য বুজি পাব। আৰু আপোনালোক অভিভাৱকসকল শক্তিশালী হ'লেহে, আপোনালোক শিক্ষাগুৰুসকল শক্তিশালী হ'লেহে আমি সন্তানসকলক, ছাত্ৰ ছাত্ৰীসকলক শক্তিশালী কৰিব পাৰিম। গতিকে যিকেইটা কথাৰ ওপৰত মই অত্যন্ত জোৰ দিম, সেইকেইটা কথা হৈছে আমাৰ অভিভাৱকসকল অধ্যয়নপুষ্ট হ'ব লাগিব। শিক্ষাগুৰুসকলেও ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় মহাবিদ্যালয়ত পঢ়াটো যে আমি যে গ্ৰন্থ অধ্যয়ন কৰাটো যে অত্যন্ত জৰুৰী, সেই কথাটো শিকাব লাগিব। প্ৰাণায়াম, ধ্যান, য়োগা, শাৰীৰিক পৰিশ্ৰম, ব্যায়াম, এইবোৰ যে আমাৰ জীৱনটোৰ, আমাৰ প্ৰত্যেক দিনটোৰ কাৰণে এটা অত্যন্ত কৰিবলগীয়া কাম। 1 ঘণ্টাৰ বাবে যাতে আমি এই কামখিনি কৰিব পাৰোঁ, গোটেই দিনটোৰ 24 ঘণ্টাত যাতে আধা ঘণ্টাৰ পৰা 1 ঘণ্টা যাতে আমি শাৰীৰিক পৰিশ্ৰম, ব্যায়াম, য়োগা, মেডিটেশ্যন এইবোৰৰ কাৰণে আমি দিব পাৰোঁ। পৃথিৱীৰ শ্ৰেষ্ঠ চিকিৎসকসকল হ'ল চিকিৎসক আহাৰ, চিকিৎসক বিশ্ৰাম, চিকিৎসক প্ৰফুল্লতা, এয়া ডাঙৰ ডাঙৰ মানুহে কোৱা কথা। গতিকে আমি মনোৰঞ্জনৰ কাৰণেও আমি যাতে সময় উলিয়াব পাৰোঁ, এই কথাখিনিও আমাৰ অভিভাৱকসকলে, আমাৰ শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীক শিকোৱাটো অত্যন্ত জৰুৰী। গতিকে কোনকেইটা কথাৰ ওপৰত বেছি গুৰুত্ব দিছোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ উদ্দেশ্যৰ লক্ষ্যটো, সন্তানসকলক জীৱনৰ উদ্দেশ্যৰ লক্ষ্যটো বুজাই দিয়াটো অত্যন্ত জৰুৰী। যে কেৱল ধন টকা পইচা ঘটাটোৱে আমাৰ জীৱনৰ উদ্দেশ্যৰ লক্ষ্য নহয়। আমাৰ জীৱনটোক আমি সুন্দৰ কৰাৰ, জীৱনটোক উপভোগ কৰাৰ অনেক ৰাস্তা আছে। কেৱল ধন টকা পইচা, এটা ডাঙৰ চাকৰিৰে আমাৰ জীৱনটোক কেতিয়াও নিৰ্ণয় নকৰে। এই কথাখিনি আমাৰ শিক্ষাগুৰুসকলে, অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক, সন্তানসকলক খুব সুন্দৰকৈ বুজাই দিয়াটো উচিত। শাৰীৰিক পৰিশ্ৰম, ব্যায়াম, আপোনালোক অভিভাৱকসকলক দেখিলেহে সন্তানে শাৰীৰিক পৰিশ্ৰম, ব্যায়াম কৰিব। গতিকে আপোনালোকে যদি শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰিবলৈ সময় উলিয়াব নোৱাৰে, তেতিয়াহ'লে আপোনালোকক দেখি সন্তানেও সেই কামটো কেতিয়াও নকৰে। গতিকে নিজৰ মা দেউতাই যদি কামটো কৰা দেখা নাই, সন্তানে কেনেকৈ কৰিব? গতিকে আপোনালোকে হাতত কিতাপ ল'ব, 24 ঘণ্টাৰ ভিতৰত অকণমান কিতাপ এখন ল'ব হাতত, বাহিৰা কিতাপ এখন ল'ব, য'ত জ্ঞান প্ৰজ্ঞা আমাৰ বাঢ়িব পাৰে। নিজে শাৰীৰিক পৰিশ্ৰম, ব্যায়াম, য়োগা, মেডিটেশ্যন, প্ৰাণায়াম এইবোৰ কৰিব। তেতিয়া আপোনালোকক দেখি আপোনালোকৰ সন্তানসকলেও শাৰীৰিক পৰিশ্ৰম, ব্যায়াম, যোগ, ধ্যান এইবোৰ কৰিব। আৰু যিহেতু আপোনালোকেই ঘৰখনেই প্ৰভাৱশালী, গতিকে ঘৰখনত আপোনালোকক দেখিলেহে আপোনালোকৰ সন্তানে সেই কামটো কৰিব। গতিকে এই কথাখিনি অত্যন্ত জৰুৰী। আৰু ছাত্ৰ ছাত্ৰীসকলক এটা কাম আপোনালোকে একদম কৰোৱাটো উচিত, সেইটো হৈছে খেলা ধূলা। প্ৰতিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে সৰুৰে পৰাই খেলা ধূলা যাতে কৰিব পাৰে। যদি ওচৰত লগত যদি কোনো ল'ৰা ছোৱালী নাই, আপোনালোকে অকণমান সময় উলিয়াওক, বেডমিণ্টন খেলক, নিজৰ সন্তানৰ সৈতে বেডমিণ্টন খেলক, মুঠতে কিবা নহয় কিবা খেল এবিধ খেলক।
এই হান্তে কৈছিল সংগীতে হৈছে ভগ্ন হৃদয়ৰ ঔষধস্বৰূপ। আপোনালোকে নিজেও গান শুনক আৰু নিজৰ সন্তানকো সুন্দৰ সুন্দৰ গান শুনাৰ অভ্যাস কৰাওক। গতিকে সুস্থভাৱে জীয়াই থাকিবলৈ হ'লে আমাক মনোৰঞ্জনটো অত্যন্ত জৰুৰী। সুস্থ মনোৰঞ্জনৰ অত্যন্ত জৰুৰী। কেৱল মোবাইলটো লৈ পেলাই আমি মোবাইলত কেৱল ৰিল চাই থাকিলে, ইনষ্টাগ্ৰাম চাই থাকিলে, ফেচবুক চাই থাকিলে আমাৰ কেতিয়াও আমাৰ মনোৰঞ্জন নহ'ব। গতিকে আমি আমাৰ অভিভাৱকসকলেও আমি যাতে ছ'চিয়েল মিডিয়াৰ পৰা কেনেকৈ আঁতৰি থাকি আমি সন্তানক যাতে আমি সময় দিব পাৰোঁ। আৰু ছ'চিয়েল মিডিয়া আপোনালোকে যদি ছ'চিয়েল মিডিয়াৰ লগত বেছি সময় লাগি নাথাকে, তেতিয়াহ'লে আপোনালোকৰ সন্তানকো আপোনালোকে ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰাই ৰাখিব পাৰিব। গতিকে ছ'চিয়েল মিডিয়া সাংঘাতিক ধৰণে আমাৰ সমাজখনক গ্ৰাস কৰিছে। গতিকে আমি ইয়াৰ পৰা আমাৰ অভিভাৱকসকল যদি আঁতৰি থাকিব পাৰে, তেতিয়াহ'লে নিজৰ সন্তানকো সেই কথাটো শিকাব পাৰিব। আৰু এষাৰ কথা, উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ। আমি আৰ্হিটো দেখুৱালেহে আমাৰ সন্তানসকলে সেই পথটো ল'ব। গতিকে আমি যিমান পাৰোঁ আমি মোবাইলটো কম পৰিমাণে ব্যৱহাৰ কৰি আমি আমাৰ ছাত্ৰ ছাত্ৰী সন্তানক আমি এই কথাটো শিকাব লাগিব যে ছ'চিয়েল মিডিয়াৰ পৰা আমি আঁতৰি থাকি আমি খুব হাতে কামে আমি কৰিব পৰা বা আমি বেলেগ পথেৰে আমি কেনেকৈ সুস্থ মনোৰঞ্জন ল'ব পাৰোঁ, আমি নিজে গীত গাব পাৰোঁ। সকলো বস্তুৰ এটা সুস্থ দিশো আছে। যদি আমি তাক গুড ইউজ কৰিব পাৰোঁ। আমি এণ্ড্ৰইড মোবাইলটোৰ পৰা আমি ইউটিউবত আমি বিভিন্ন ধৰণৰ বহুত ভাল গান আছে। আমি সেই গানবোৰ আমি আমাৰ সন্তানক শুনাব পাৰোঁ। গতিকে এটা কথা মনত ৰাখিব যে সংগীতেই হৈছে ভগ্ন হৃদয়ৰ ঔষধস্বৰূপ। গতিকে আপুনি যদি কোনোবা সময়ত ভাঙি পৰিছে, গতিকে আপুনি সংগীত শুনাটো অত্যন্ত জৰুৰী। আপোনাৰ সন্তানেও যদি, আৰু সন্তানৰ লগত আমি কেনেকৈ বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰিব পাৰোঁ। আজিকালি এনেকুৱা হৈছে যে ছাত্ৰ ছাত্ৰীৰ লগতো শিক্ষাগুৰুসকলে একদম বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰে। গতিকে সময়ৰ লগে লগে সকলো ধৰণৰ কথাবোৰ লাহে লাহে সলনি হ'ব ধৰিছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ শিক্ষাগুৰুকো যাতে যিকোনো এটা কথা সুধিবলৈ ভয় নকৰে, বন্ধুত্বপূৰ্ণ যাতে এটা ব্যৱহাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ শিক্ষাগুৰুসকলে কৰে, সেই কথাটো মন দিয়াটো অত্যন্ত জৰুৰী। আৰু অভিভাৱকসকলে কিন্তু ছাত্ৰ ছাত্ৰী নিজৰ সন্তানৰ লগত বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী। এয়া কিন্তু খুব মন কৰিবলগীয়া কথা। তেতিয়া কি হ'ব, আপোনাৰ সন্তানটোৱে আপোনাক সকলো কথা খুলি ক'ব। কাৰণ আমি অভিজ্ঞতাৰে পুষ্ট হৈছোঁ, কিন্তু আমাৰ সন্তানটোৰ অভিজ্ঞতাৰে পুষ্ট হোৱা নাই, সি সৰু হৈ আছে। গতিকে সন্তানটোৱে যিকোনো কথা এটা আমাৰ লগত খুলি ক'বলৈ হ'লে তেওঁৰ লগত আমি বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰিব লাগিব। আৰু এটা কথা যে আপুনি যদি, মই ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলোৰে কাৰণে কৈছোঁ, আপোনাৰ যদি মনটো সাংঘাতিক ধৰণৰ কিবা বেয়া লাগিছে, আপোনাৰ সাংঘাতিক ধৰণে ভাগি পৰিছে, আপুনি যে এনেকুৱা হৈছে যে আপুনি খাবলৈ আপোনাৰ মন নোযোৱা হ'ল, আপোনাৰ একো কৰিবলৈ মন নোযায়, কেৱল আপোনাৰ শুই থাকিবলৈহে মন যায়। মানে দেহাটো আপোনাৰ ইমানেই অচল হৈছে যে আপুনি মানসিকভাৱে ইমানেই দুৰ্বল হৈ পৰিছে যে আপুনি একো কৰিব নোৱাৰা হৈছে। সেই সময়ত আপোনাৰ সেই দুৰ্বলতাৰ কথা, সেই যে আপুনি মানসিকভাৱে ভাগি পৰিছে, সেই কথাটো নিজৰ লগতে নাৰাখি আপুনি আপোনাৰ অভিভাৱকক কওক, আপুনি আপোনাৰ ভাল লগা কোনোবা শুভাকাংক্ষীক কওক, আপুনি আপোনাৰ বন্ধুক কওক। মুঠতে আপোনাৰ যন্ত্ৰণাৰ কথা, মানসিক যন্ত্ৰণাৰ কথাটো আপুনি আপোনাৰ ক'ব পৰা কোনোবা ব্যক্তিক কওক। আপুনি যদি আপোনাৰ যন্ত্ৰণাৰ কথাটো ক'ব, তেতিয়াহ'লে কি হ'ব জানেনে, আপোনাৰ দুখটো অকণমান হ'লেও পাতল হৈ যাব। লগতেতো মই তেনেকুৱা ধৰণৰ অসুবিধা হ'লে মানসিক ৰোগৰ চিকিৎসক আছে, মনস্তত্ত্ববিদ আছে, এই সকলৰ ওচৰলৈ আমি যোৱাটো অত্যন্ত জৰুৰী। যদি আপোনাৰ এনেকুৱা ধৰক, যদি আপুনি আৰ্থিকভাৱে আপুনি দুৰ্বল, যে আপুনি এগৰাকী মানসিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ যাবলৈ আপোনাৰ সেইখিনি সময়ত আপোনাৰ সেইখিনি শক্তি নাই, তেতিয়াহ'লে আপুনি আপোনাৰ এই মানসিক যন্ত্ৰণাৰ কথাটো, মানসিকভাৱে যে ভাগি পৰিছে, এই কথাটো আপুনি আপোনাৰ একেবাৰে ক'ব পৰা কোনোবা বন্ধুক কওক। ছাত্ৰ ছাত্ৰী যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত তেনেকুৱা হৈছে, তোমালোকক মই ক'ম, সন্তানসকলৰ ক্ষেত্ৰত যদি তেনেকুৱা হৈছে, মই তোমালোকক ক'ম, তোমালোকে নিজৰ মা দেউতাক কোৱা। যদি মা দেউতাক ক'ব নোৱাৰা, কাৰোবাক কোৱা, যাক তোমালোকে ক'ব পাৰা তেওঁক কোৱা। তেতিয়া তোমালোকৰ সেই যিটো মানসিকভাৱে তোমালোকে ভাগি পৰিছা, যিটো কাৰণে তোমালোকে মানসিকভাৱে ভাগি পৰিছা, সেই কাৰণটো তাৰ এটা নিশ্চয় চলিউশ্যন থাকিব। কাৰণ এই পৃথিৱীত প্ৰতিটো সমস্যাৰ সমাধান আছে, মনত ৰাখিবা তোমালোকে, প্ৰতিটো সমস্যাৰ সমাধান আছে। গতিকে তোমালোকৰ সেই সমস্যাৰ কথাটো তোমালোকৰ মা দেউতাক কোৱা, কোনোবা শিক্ষাগুৰুক কোৱা, যাক তোমালোকে ক'ব পাৰা, কোনোবা দাদা বাইদেউ কাৰোবাক কোৱা। মই ডাঙৰসকলৰ কথা কৈছোঁ। আপোনালোকৰ ক্ষেত্ৰত যদি তেনেকুৱা হৈছে, আপোনালোকে কোনোবা বন্ধুক কওক, কোনোবা চিকিৎসকৰ ওচৰলৈ যাওক। মুঠতে আপোনাৰ কথাটো আপুনি কাৰোবাক কওক, আপোনাৰ সমস্যাটো আপুনি কাৰোবাক কওক। তেতিয়া কি হ'ব জানেনে, সেই সমস্যাটো এটা সমাধান ওলাব। গতিকে
অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা নকৰে গতিকে সেই সময়ত কিন্তু আপুনি নিজে নিজক ৰক্ষা কৰিব লাগিব কি ৰক্ষা কৰিব পাৰে আপুনি কোনটো কাম কৰিব পাৰে আপুনি আপোনাৰ সমস্যাটো আপুনি কোনোবা এগৰাকী ব্যক্তিক কাৰোবাক যাক আপুনি ক'ব পাৰে কাৰোবাক আপুনি সমস্যাটোৰ কথা কওক তেতিয়া দেখিব যে সেই সমস্যাটোৰ কিবা নহয় কিবা এটা সমাধান ওলাইছে আৰু মই আকৌ দোহাৰিছো প্ৰতিটো সমস্যাৰে সমাধান আছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এই অনুষ্ঠানটো চাই আছা আমাৰ সন্তানসকলে অনুষ্ঠানটো চাই আছে আমাৰ জ্যেষ্ঠসকলে অনুষ্ঠানটো চাই আছে গতিকে আপোনালোক সকলোকে মই অনুৰোধ কৰিছো যে আপোনালোকৰ যদি একেবাৰে ভাগি পৰিছে কিবা কাৰণত আপুনি সাংঘাতিক ধৰণৰ সমস্যাত জুৰুলা হৈছে আপুনি আপোনাৰ কথাটো কাৰোবাক কওক আৰু মই এগৰাকী কোনো মানসিক ৰোগৰ চিকিৎসক নহওঁ কোনো মনস্তত্ত্ববিদ নহওঁ মই এগৰাকী পাঠক বা এগৰাকী শ্ৰোতা দৰ্শক আৰু এই বিষয়টোৰ প্ৰতি মোৰ খুব এটা ৰাপ আছে কি ৰাপ আছে যে কেনেকৈ আমি মানসিকভাৱে শক্তিশালী হ'ব পাৰোঁ আৰু মই এই কথাটো মই কেতিয়াবা খুব মানসিকভাৱে ভাগি পৰা মানুহক মই সাহ দি পেলাই ভাল পাওঁ যে সেইখিনি সময়ত যদি মই কিবা এটা তেওঁক সকাহ দিব পাৰোঁ কিবা এটা মানসিক শক্তিটো উৎকৰ্ষৰ কাৰণে যদি মই দুআষাৰ ক'ব পাৰোঁ এইটো এটা কিন্তু মোৰ এটা খুব এটা মোৰ নিচা যাতে মই তেওঁক অভয় বাণী এটা দি পেলাই মই যাতে তেওঁক সেই দুৰ্বল অৱস্থাটোৰ পৰা যাতে মই ৰক্ষা কৰিব পাৰোঁ গতিকে মোৰ কিন্তু এইটো এটা খুব এটা মই ভাল পাওঁ সেই কামটো কৰি বিপদত পৰা মানুহক সেইখিনি সময়ত যদি আপুনি আপোনাৰ এষাৰ কথাৰে আপুনি যদি উদ্ধাৰ কৰিব পাৰে সেইটো একো বেয়া কথা নহয় দিয়কচোন গতিকে মই সেই কামটো কৰি ভাল পাওঁ গতিকে মই এই ক্ষেত্ৰত যথেষ্ট মই কিতাপ অধ্যয়ন কৰিছোঁ মই হোমেন বৰগোহাঁই প্ৰথিতযশা সাহিত্যিক সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঁই দেৱৰ বহুত কিতাপ মই পঢ়িছোঁ কাৰণ তেখেতে এই ধৰণৰ মানসিকভাৱে শক্তিশালী হোৱাৰ ক্ষেত্ৰত যথেষ্ট কিতাপ তেখেতে নিজেও লিখিছে অধ্যয়নো কৰিছে গতিকে তেওঁৰ কলমত এনেকুৱা ধৰণৰ বহু সমস্যা আৰু তাৰ সমাধান তেখেতে লিখি থৈ গৈছে গতিকে মই এই গোটেই এগৰাকী সাধাৰণ নগণ্য পাঠক হিচাপে এগৰাকী নগণ্য শ্ৰোতা দৰ্শক হিচাপে মই এই কথাখিনি আপোনালোকক ক'ব পাৰিছোঁ মই এইটোৱে ক'ব পাৰিম যে কথোপকথন প্ৰয়াত হোমেন বৰগোহাঁই দেৱে কথা বাৰ্তা বুলি এখন কিতাপে লিখি থৈ গৈছে যে আমি কথা পতাটো খুব দৰকাৰ কথা পতাটো আমি খুব দৰকাৰ যিবোৰ কথাই আমাৰ জ্ঞান প্ৰজ্ঞাৰ উৎকৰ্ষ সাধন কৰিব পাৰে গতিকে মই এই অনুষ্ঠানটোৰ জৰিয়তে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱকসকল আপোনালোকক অনুৰোধ কৰিম যে প্ৰতিটো দিন আপোনালোকে এনেদৰে আৰম্ভ কৰক যাতে সেই দিনটো আপোনালোকে খুব সুন্দৰভাৱে যাপন কৰিব পাৰে গতিকে মই আজি এই অনুষ্ঠানটোৰ জৰিয়তে মই ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলক এটাই অনুৰোধ কৰিম যে দিনটোত মানসিকভাৱে শক্তিশালী হ'বলৈ আপুনি কি কৰিছে শাৰীৰিক পৰিশ্ৰম ব্যায়াম এইখিনি কাম এই দিনটোত আপুনি তাৰ বাবে যাতে অকণমান সময় উলিয়াব পাৰে সেই কথা প্ৰতিগৰাকী অভিভাৱকে মনত ৰখাটো উচিত আৰু আপোনালোকে সেই কামটো কৰিলে আপোনাৰ সন্তানে সেই কামটো কৰিব গতিকে মই কিটা কথাৰ ওপৰত মই গুৰুত্ব দিছোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে যে আমি অধ্যয়ন কৰাটো আমাৰ কাৰণে অত্যন্ত দৰকাৰ আমাৰ অভিভাৱকসকলে আপোনালোকৰ বহুত ভেজালৰ মাজত আপোনালোকে এমাহত এখন হ'লেও আপোনালোকে গ্ৰন্থ কিনিব যিখন গ্ৰন্থ আপুনি সাঁচি ৰাখিব পাৰিব সেয়া আপোনাৰ কাৰণে সম্পদ আৰু আপুনি যদি সেই অভ্যাসটো কৰে আপোনাৰ সন্তানে কিতাপ পঢ়াৰ অভ্যাস কৰিব আপুনি দিনটোত অত্যন্ত ব্যস্ততাৰ মাজতো শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম আপুনি কৰাটো অত্যন্ত জৰুৰী আপোনাক দেখিলে আপোনাৰ সন্তানটোৱে সেই শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰাৰ অভ্যাস কৰিব আৰু আমি যোগা মেডিটেশ্যন আমাৰ যেটো ভাৰতবৰ্ষৰ সৃষ্টি হোৱা এটা অমৃত সদৃশ এটা বস্তু যোগ ব্যায়াম যোগ ধ্যান এইবোৰ গতিকে আমি যোগ ধ্যান যাতে আমি শৰীৰৰ পৰা কৰিব পাৰোঁ তাৰ বাবে আমি সন্তানসকলক সেই কথাবোৰ শিকোৱাটো উচিত আৰু একেবাৰে শেষত মই যেটো কথাৰ ওপৰত খুব বেছি গুৰুত্ব দিম সেইটো হৈছে যে প্ৰকৃতিৰ সান্নিধ্যলৈ যোৱাটো অত্যন্ত জৰুৰী আমি দিনটোত অকমান সময় হ'লেও আমি প্ৰকৃতিৰ ওচৰত থকাটো অত্যন্ত জৰুৰী যে আমি দিনটোত যাতে আমি নদ নদী বিল পুখুৰীৰ পাৰত আমি যাতে অকমান সময় কটাব পাৰোঁ প্ৰকৃতিৰ বিনন্দীয়া ৰূপটো যাতে আমি চাব পাৰোঁ সূৰ্যোদয় সূৰ্যাস্তৰ যাতে বিনন্দীয়া ৰূপটো আমি চাব পাৰোঁ প্ৰভাতী যেটো কিৰণ সূৰ্যৰ যেটো প্ৰভাতী কিৰণ সেই কিৰণটো যাতে আমি আমাৰ গাত ল'ব পাৰোঁ পুৱাৰ
চৰাই চিৰিকটিৰ কল কাকলিৰ যিটো বিনন্দীয়া যিটো পৰিৱেশ সেই পৰিৱেশটো যাতে আমি ল'ব পাৰোঁ গতিকে এই কথাখিনিৰ ওপৰত গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী আমাৰ অভিভাৱকসকলে যাতে এই কথাটো খুব গুৰুত্ব দিয়ে যাতে প্ৰকৃতিৰ সান্নিধ্যলৈ যাতে আমিও নিজেও যাব পাৰোঁ আৰু আমাৰ সন্তানসকলকো যাতে লৈ যাব পাৰোঁ আৰু আমাৰ যিহেতু গুৱাহাটীত যিহেতু এটা খুব তেনেকুৱা খুব এটা সুবিধা নাথাকিব পাৰে কিন্তু ক'তা আমাৰ গুৱাহাটীৰ মাজমজিয়াত যে ব্ৰহ্মপুত্ৰখন বৈ গৈছে কেতিয়াবা বন্ধৰ দিনত আমি সন্তানসকলক আমি ব্ৰহ্মপুত্ৰৰ পাৰলৈ লৈ যাব পাৰোঁ ইয়াতো আমাৰ 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 গুৱাহাটীখন যে পাহাৰৰ ওপৰতে আছে গতিকে আমি পাহাৰৰ ওচৰলৈ আমি আমাৰ সন্তানসকলক লৈ যাব পাৰোঁ গতিকে আমি যাতে সন্তানসকলক আমি প্ৰকৃতিৰ সান্নিধ্যত যাতে ৰাখিব পাৰোঁ সেইটো অত্যন্ত জৰুৰী আৰু এই যে আমি মানসিকভাৱে ভাগি পৰোঁ কেতিয়াবা এনেধৰণে ভাঙি পৰোঁ যাতে যে আমি আমি গাত আমাৰ একেবাৰে শক্তি নাইকিয়া হৈ যায় যে আমাৰ অকণো যেন শক্তি নাই আমাৰ উঠিবলৈকে অকণো শক্তি নাই গতিকে মই সেইসকল লোকক মই অনুৰোধ কৰিম আপোনালোকৰ কাৰণে প্ৰকৃতি ৰৈ আছে কাৰণ প্ৰকৃতি আমাৰ মা আপুনি আধা ঘণ্টা এঘণ্টা সময় আপুনি সেই অৱস্থাত যদি আছে আপুনি আধা ঘণ্টা এঘণ্টা আপুনি প্ৰকৃতিৰ ওচৰলৈ যাওকচোন প্ৰকৃতিৰ বিনন্দীয়া ৰূপটোৱে আপোনাক নিচুকাব কাৰণ প্ৰকৃতি আমাৰ মা মাইটো আমাক নিচুকায় মাকে সন্তানক নিচুকায় নহয় জানো গতিকে প্ৰকৃতি আমাৰ মা প্ৰকৃতি আপোনাক নিচুকাব গতিকে আপুনি সেই মুহূৰ্তত আপুনি যদি একেবাৰে সাংঘাতিকভাৱে মানসিকভাৱে জুৰুলা হৈ গৈছে আপুনি সেই মুহূৰ্তত প্ৰকৃতিৰ ওচৰলৈ যাওক এঘণ্টা দুঘণ্টা আপুনি নদীৰ পাৰত কটাওক আপুনি পৰ্বতৰ কাষত পাহাৰৰ কাষত কটাওক প্ৰকৃতিৰ বিনন্দীয়া ৰূপটোৰ সৈতে কটাওক মই সৰু এটা উদাহৰণ দিছোঁ আপুনি যদি 1 মিনিট সময় আপুনি উশাহটো বন্ধ কৰি ৰাখকচোন 1 মিনিট সময় মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম 1 মিনিট সময় তোমালোকেতো 1 মিনিট সময় উশাহটো বন্ধ কৰিব নোৱাৰা তোমালোকে চেষ্টা কৰাচোন 1 মিনিট সময় আমি উশাহ নোলোৱাকৈ আমি থাকিব নোৱাৰোঁ 1.5 মিনিট 2 মিনিট কথাটো সেইটো বাৰু বহুত পিছৰে কথা আমি 1 মিনিটেই আমি উশাহটো বন্ধ কৰি ৰাখিব নোৱাৰোঁ গতিকে প্ৰতিটো মিনিটত যদি আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে তেতিয়াহ'লে তুমি ভাবাচোন প্ৰকৃতিৰ অবিহনেতো আমি জীয়াই থাকিব নোৱাৰিম প্ৰকৃতিৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ গতিকে প্ৰকৃতিৰ ওচৰলৈ যোৱাটো অত্যন্ত জৰুৰী মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম এই ভিডিঅ'টোৰ জৰিয়তে যে তোমালোকে দিনটোত অত্যন্ত ব্যস্ততাৰ মাজতো তোমালোকৰ স্কুল আছে বিভিন্ন ধৰণৰ আৰু কাম আছে খেলা ধূলা কাৰোবাৰ ঘৰুৱা শিক্ষকো আহে পঢ়াবলৈ তোমালোকক তাৰ ব্যস্ততাৰ মাজতে তোমালোকে অকণমান সময় তোমালোকে প্ৰকৃতিৰ ওচৰলৈ যোৱা তোমালোকৰ বাৰীতে যদি গছ পুলিটো আছে গছ এডাল আছে গছডালৰ কাষলৈ যোৱা গছৰ পাতকেইটা অকণমান চুই চোৱা গছডালক অকণমান চুই চোৱা মুঠতে প্ৰকৃতিৰ সৈতে সময় কটোৱা গতিকে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে কোনকেইটা কথাৰ ওপৰত বহুত গুৰুত্ব দিছোঁ গতিকে আপোনালোকে প্ৰকৃতিৰ সান্নিধ্যলৈ যোৱাটো অত্যন্ত জৰুৰী প্ৰকৃতিৰ লগত একাত্ম হৈ থাকিলে আমি এই ধৰণৰ দুৰ্ভাগ্যজনক ঘটনাবিলাকৰ পৰা আমি লাহে লাহে পৰিত্ৰাণ পাব পাৰিম আৰু মই এই সুযোগতে মই বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাগুৰু অধ্যক্ষ আৰু লগতে বিদ্যালয়ৰ কমিটি সকলোকে মই অনুৰোধ কৰিম আৰু চৰকাৰলৈ মই এটা অনুৰোধ কৰিম যাতে এনেকুৱা এটা দিন নিৰ্ধাৰণ কৰক যিটো দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ বিদ্যালয়ৰ মহাবিদ্যালয়ৰ পৰাই যাতে প্ৰকৃতিৰ ওচৰলৈ লৈ যাব পাৰে প্ৰকৃতিৰ বিনন্দীয়া ৰূপটো যাতে তেওঁলোকক দৰ্শন কৰাব পাৰে এনেধৰণৰ কিবা চিন্তা কৰিব পৰা যায় নেকি কোনো বিদ্যালয় মহাবিদ্যালয়ত কেতিয়াবা বছৰত এবাৰ কৰা হয় বা ছমাহৰ মূৰত এবাৰ কৰা হয় কিন্তু এসপ্তাহতে এদিনৰ বাবে বা 2 ঘণ্টাৰ বাবে আমি সন্তানসকলক ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰকৃতিৰ ওচৰলৈ লৈ যাব পাৰোঁ নেকি এনেধৰণৰ কথাখিনি আমাৰ চৰকাৰ প্ৰশাসনৰ পৰা চিন্তা কৰিব পাৰে নেকি বিদ্যালয় মহাবিদ্যালয়ৰ কমিটিৰ ফালৰ পৰা চিন্তা কৰিব পৰা যায় নেকি এই কথাটোৰ ওপৰত মই অকণমান অনুৰোধ জনাম 2 নম্বৰ কথা আমি সন্তানসকলক শাৰীৰিক পৰিশ্ৰম ব্যায়াম বিশেষকৈ যোগা মেডিটেশ্যন এইবোৰ যাতে আমি ছাত্ৰ ছাত্ৰীসকলক আমি স্কুলতো কৰাব পাৰোঁ খুব ৰেগুলাৰ যাতে কৰাব পাৰোঁ আৰু মই এই আজি ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ কৰিম চৰকাৰ প্ৰশাসনকো যে যোগা মেডিটেশ্যনৰ এটা ছাবজেক্ট আমি বাধ্যতামূলক কৰিব পাৰোঁ নেকি ছাত্ৰ ছাত্ৰীসকলক তাৰ ওপৰত পৰীক্ষা হ'ব আৰু প্ৰেক্টিকেল 50 নম্বৰ যদি থিয়ৰী হয় 50 নম্বৰ প্ৰেক্টিকেল যিটো ছাবজেক্ট একদম বাধ্যতামূলক মানে মই যোগা মেডিটেশ্যন বা ব্যায়াম এইকেইটাৰ ওপৰত এটা 100 মাৰ্কৰ এটা ছাবজেক্ট বাধ্যতামূলক কৰিব পাৰিম যেনেকৈ আমি অসমীয়া ইংৰাজী সমাজ বিজ্ঞান বা বিজ্ঞান সাধাৰণ গণিত আমাৰ কাৰণে বাধ্যতামূলক শাৰীৰিক মানে যোগা মেডিটেশ্যন ব্যায়াম যিয়ে যি কৰিব খোজে যোগা মেডিটেশ্যন ব্যায়াম এইকেইটা যোগা মেডিটেশ্যন ব্যায়াম এইখিনিক আমি বাধ্যতামূলক ছাবজেক্ট কৰিব পাৰোঁ নেকি গতিকে এই কথাটোৰ ওপৰত খুব মানে জোৰ দিবলৈ মই চৰকাৰ প্ৰশাসনক অনুৰোধ কৰিম আৰু আমি সৰুৰ পৰাই ল'ৰা ছোৱালীক
আমি ভাল ভাল গীত শুনোৱাৰ এটা ব্যৱস্থা কৰিব পাৰোঁ নেকি বিদ্যালয়তে আমি ভাল ভাল গীত আমি শুনাৰ ব্যৱস্থা কৰিব পাৰোঁ নেকি যে সংগীত হৈছে ভগ্ন হৃদয়ৰ ঔষধস্বৰূপ গতিকে এই হান্তে কৈছিলে গতিকে আমি ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ সাহিত্যত অসমীয়া সাহিত্য বা ইংৰাজী সাহিত্যত যেনেকৈ আমি পদ্য পঢ়োঁ বা কবিতা পঢ়োঁ তাৰ ওপৰত আমাৰ প্ৰশ্ন আহে আমি উত্তৰ লিখোঁ ছাত্ৰ ছাত্ৰীসকলে উত্তৰ লিখে তেনেকৈ ভাল ভাল গীত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব পাৰোঁ নেকি যিবোৰ গীত আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব তাৰ সাৰাংশটো বুজিবলৈ চেষ্টা কৰিব আৰু বিদ্যালয়তে কোনোবা এটা দিনত শনিবাৰ যেহেতু শনিবাৰত আমি অকণমান আমি ৰিলেক্স হৈ ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষা দিবলৈ চেষ্টা কৰোঁ কাৰণ সেইদিনাখন খেলা ধূলা বা এণ্টাৰটেইনমেণ্ট শাৰীৰিক মনোৰঞ্জনৰ ওপৰত খুব গুৰুত্ব দি তেনেধৰণৰ ক্লাছবিলাক লোৱা হয় গতিকে সেই দিনতে আমি ছাত্ৰ ছাত্ৰীসকলক ভাল ভাল গীত কালজয়ী গীত অসমীয়া হওক হিন্দীয়ে হওক বা যিকোনো ভাষাৰ ইংৰাজী হওক যিকোনো ভাষাৰ আমি কালজয়ী গীতসমূহ আমি ছাত্ৰ ছাত্ৰীসকলক শুনোৱাৰ ব্যৱস্থা কৰিব পাৰোঁ নেকি এই কথাখিনি চৰকাৰ প্ৰশাসনেও চিন্তা কৰি চাব পাৰে এবাৰ কাৰণ সৰুৰ পৰাই যদি এনেকুৱা কোনো লোক আছে যিসকল লোক খুব ভাল ভাল গীত শুনাৰ পৰা বঞ্চিত হৈছে তেওঁলোকৰ ঘৰত তেনেকুৱাটো ব্যৱস্থা নাথাকিব পাৰে এটা মিউজিক প্লেয়াৰ এটা নাথাকিব পাৰে তেওঁৰ হয়তো ঘৰত এণ্ড্ৰইড ফোন এটা লোৱাৰ শক্তি নাথাকিব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকলক স্কুল মহাবিদ্যালয়ত ভাল ভাল গীত কালজয়ী গীত যিবোৰ গীতে আমাৰ সংস্কৃতিৰ বৰঘৰক চহকী কৰিছে সেই গীতসমূহ আমি তেওঁলোকক শুনাব পাৰোঁ নেকি কাৰণ একোটা গীতে আমাক শক্তিশালী কৰি তুলিব পাৰে মানসিকভাৱে শক্তিশালী কৰিব পাৰে আমাৰ ভিতৰত দেশপ্ৰেম জগাব পাৰে গতিকে এনেধৰণৰ গীতসমূহ শুনাৰ আমি কিবা ব্যৱস্থা কৰিব পাৰোঁ নেকি এয়া চৰকাৰ প্ৰশাসনে বিদ্যালয় মহাবিদ্যালয়ৰ পৰিচালন সমিতিয়ে এই কথাবোৰ চিন্তা কৰিব পাৰে এই কথাখিনি ক'লোঁ অধ্যয়ন কিতাপ পঢ়াৰ অভ্যাসটো আমি দিনটোত কোনোবা এটা সময়ত বা আধা ঘণ্টা বা এঘণ্টাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক আমি কিতাপ পঢ়াব পাৰোঁ নেকি বিদ্যালয় মহাবিদ্যালয়তে হওক বিদ্যালয় পৰ্যায়ত বিশেষকৈ আমি তেওঁলোকক লাইব্ৰেৰীলৈ গৈ পুথিভঁৰাললৈ গৈ প্ৰতিখন স্কুলত যিহেতু আমাৰ এটা পুথিভঁৰাল থাকে পুথিভঁৰাললৈ গৈ এঘণ্টাৰ বাবে আমি তেওঁলোকক কিতাপ পঢ়াৰ এই যে লাইব্ৰেৰীত যিবোৰ কিতাপ থাকে আমাৰ জ্ঞান প্ৰজ্ঞা চিন্তাৰ খোৰাক দিব পৰা কিবা কিতাপ বা সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সাধু কথা বুঢ়ীআইৰ সাধু আমি তেনেধৰণৰ সাধু কথা পঢ়াৰ অভ্যাসটো আমি সৰুৰ পৰাই যদি কৰাব পাৰোঁ তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীসকলৰ হাতত সদায় এখন কিতাপ বন্ধু হিচাপে থাকিব গতিকে আমি যদি সেই অভ্যাসটো আমি ছাত্ৰ ছাত্ৰীসকলক সৰুৰ পৰাই কিতাপ পঢ়াৰ অভ্যাসটো কৰিব পাৰোঁ তেতিয়া কি হ'ব ডাঙৰলৈ তেওঁলোকে হাতত এখন কিতাপ থাকিব আৰু তেওঁলোকক অন্ততঃ আমি এই ছ'চিয়েল মিডিয়াৰ পৰা আমি আঁতৰাই ৰখাৰ ক্ষেত্ৰতো যথেষ্ট আমাৰ কামত আহিব গতিকে মই এই কথাটো ক'ব বিচাৰিছোঁ গতিকে আমাৰ চৰকাৰ প্ৰশাসনে বিদ্যালয় মহাবিদ্যালয়ৰ পৰিচালন সমিতিয়ে এই কথাবিলাক আপোনালোকে চিন্তা কৰি চাব পাৰে যে ছাত্ৰ ছাত্ৰীসকলক আমি দিনটোত সোমবাৰ মঙলবাৰ বুধবাৰ প্ৰতিদিনে আধা ঘণ্টামানৰ কাৰণে আমি বা আধা ঘণ্টাৰ পৰা ৪৫ মিনিটৰ কাৰণে আমি তেওঁলোকক পুথিভঁৰালত বহি তেওঁলোকক কিতাপ পঢ়াৰ অভ্যাসটো কৰিব পাৰোঁ নেকি এই কথাটো গতিকে এই কামখিনি যদি আমি নিয়াৰিকৈ কৰিব পাৰোঁ সৰু অৱস্থাৰ পৰাই যদি আমি এই কামখিনি নিয়াৰিকৈ কৰিব পাৰোঁ তেতিয়াহ'লে মই আজি এই অনুষ্ঠানটোৰ জৰিয়তে মই বুকুত হাত থৈ ক'ব পাৰোঁ যে এই যে যিবোৰ আমি আত্মহত্যাৰ যিবোৰ ঘটনা সেই ঘটনাবোৰ আমি আমাৰ সমাজৰ পৰা আমি আঁতৰাব পাৰিম গতিকে এগৰাকী ছাত্ৰ বা ছাত্ৰীক যদি আমি এগৰাকী সন্তানক যদি আমি সৰুৰ পৰাই এই অভ্যাসখিনি কৰাওঁ আজি যদি এই ভিডিঅ'টো যিয়ে চাই আছে সেইসকলক মই অনুৰোধ কৰিম আপোনালোকে আজিৰ পৰা অভ্যাস কৰক যে আমি কামটো আজিৰ পৰা অভ্যাস কৰিব পাৰোঁ এই কামখিনি যদি আমি কৰিব পাৰোঁ আপোনাৰ ঘৰখনৰ পৰাই যদি আপুনি এই কামটো আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে মই বুকুত হাত থৈ ক'ব পাৰোঁ যে এই যে আমাৰ ভাৰতবৰ্ষত বা পৃথিৱীত আত্মহননৰ এইবোৰ যে ঘটনা সেই ঘটনাবোৰ আমি একেবাৰে শেষ কৰি পেলাব নিঃশেষ কৰিব পাৰিম আমি একেবাৰে নিৰ্মূল কৰিব পাৰিম তেনেকুৱা কথা গতিকে মই আত্মহত্যা শব্দটো মোৰ উচ্চাৰণ কৰিবলৈকে মোৰ ভয় লাগিছে কিন্তু মই খোলাখুলিভাৱে এইকাৰণে আজি কথাখিনি পাতিছোঁ যে আমি যদি আমি এতিয়াই যদি আমি ৰোধ নকৰোঁ তেতিয়াহ'লে এই আহি থকা দিনবোৰত কি ধৰণৰ ৰূপ ল'ব কোনেও আমি অনুমান কৰিব নোৱাৰিম মানে আমি ভবাতকৈও হয়তো পৰিস্থিতি বহুত বেয়া হৈ যাব গতিকে মই এই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকক অনুৰোধ কৰিম এই ভিডিঅ'টো যিয়ে চাই আছে আপোনালোকক অনুৰোধ কৰিম আপোনালোকে আনকো এই কথাখিনি আপোনালোকে ক'ব বুজাব আৰু ভিডিঅ'টো আপোনালোকে আনকো চোৱাৰ ব্যৱস্থা কৰাব
গতিকে মই যথেষ্ট আৱেগিকভাৱে এই কথাখিনি কৈছোঁ হয়তো কওঁতে হয়তো ক'ৰবাত অকণমান খং ক'ৰবাত হয়তো অকণমান ক্ষোভ ক'ৰবাত হয়তো অকণমান মই কথাখিনি খুব মই স্পীডতো কৈছোঁ গতিকে তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত গতিকে আজিৰ ভিডিঅ'টো মই ইমানতেই মই শেষ কৰিছোঁ গতিকে আপোনালোক সকলোকে অনুৰোধ কৰিম মানসিকভাৱে শক্তিশালী হৈ থাকক আৰু যদি সম্ভৱ হয় দিনটোত কোনোবা এটা সময়ত আপোনালোকে প্ৰাৰ্থনাৰ ব্যৱস্থা কৰক প্ৰাৰ্থনাটো আমাৰ কাৰণে অত্যন্ত জৰুৰী গতিকে আমি দিনটোত কোনোবা এটা নহয় কোনোবা এটা সময়ত আমি প্ৰাৰ্থনা কৰিব পাৰোঁ গতিকে প্ৰাৰ্থনাও হৈছে এটা মহৌষধ মানসিক শক্তি উৎকৰ্ষৰ কাৰণে প্ৰাৰ্থনাটো এটা মহৌষধ গতিকে আপোনালোক সকলোকে মোৰ শ্ৰদ্ধা আৰু প্ৰণাম জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ